নমস্কাৰ স্বাগতম জনাইছো সুহানা লাইভৰ টপ 10 নিউজলৈ। দিল্লীৰ ফৈজ এলাহী মছজিদ ধ্বংসক লৈ উত্তেজনা। আৰক্ষীলৈ শিল নিক্ষেপ, আহত 5গৰাকী আৰক্ষী। আৰক্ষীৰ কন্দুৱা গেছ প্ৰয়োগ, 10জনক আটক। 14 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ'ব ISL প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিব 14টা দলে। কেন্দ্ৰীয় ক্ৰীড়ামন্ত্ৰী মনসুখ মালব্য, ফুটবল ফেডাৰেশ্যন আৰু ক্লাবৰ মাজত আলোচনাৰ পাছতে এই সিদ্ধান্ত। পুনৰ বাতিল গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী ফেৰী সেৱা। ঘন কুঁৱলীৰ বাবে এই নিৰ্দেশ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ। বতৰ ফৰকাল নোহোৱা পৰ্যন্ত ব্যাহত থাকিব ফেৰী সেৱা। অসমত SIR লাগে। আমি দাবী কৰিছো যাতে এখন শুদ্ধ ভোটাৰ তালিকা পাব পাৰোঁ। সংবাদমেলত এই দাবী বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ। ক্ষমতাই শেষ কথা। আছাদুদ্দিন OWCৰ এমিমৰ লগত মিত্ৰতা গেৰুৱা বিজেপিৰ। মহাৰাষ্ট্ৰৰ অকোলাৰ অকুট পৌৰসভাত মিত্ৰতা এমিম আৰু বিজেপিৰ। প্ৰথমবাৰৰ বাবে অসমলৈ অনা হ'ব ফিফা বিশ্বকাপৰ ট্ৰফি। 13 জানুৱাৰীত গুৱাহাটী পাব ফিফা 2026ৰ ট্ৰফি। দিনৰ 3 বজাৰ পৰা বৰ্ষাপাৰা ষ্টেডিয়ামত ৰখা হ'ব ট্ৰফি। ৰূপহীহাট আৰক্ষীৰ জালত পিষ্টলসহ আটক 2 দুধৰ্ষ ডকাইত। ৰূপহীহাটৰ অনাত অভিযান চলাই 2 জাই সক্ৰিয় কৰি 0.32 mm পিষ্টলসহ চোকা অস্ত্ৰ উদ্ধাৰ। বলিষ্ঠ আৰক্ষীৰ জালত বৃহৎ জাল নোট সৰবৰাহকাৰীৰ দল। গ্ৰেপ্তাৰ 3 দুধৰ্ষ জাল নোট সৰবৰাহকাৰী। জব্দ 2,27,000 টকাৰ জাল নোট, 2খনকৈ বিলাসী বাহন। মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ বাহন দুৰ্ঘটনাগ্ৰস্ত। পুৱতি নিশা এজাক ঘৰচীয়া মহক খুন্দা বিধায়কগৰাকীৰ থাৰ বাহনৰ। ভাগ্যক্ৰমে ৰক্ষা পৰে নিৰাপত্তাৰক্ষীসহ বিধায়ক ৰূপজ্যোতি কুৰ্মী। মাজবাট আৰক্ষীৰ অভিযানত পুনৰ 95 কিলোগ্ৰাম নিষিদ্ধ গাঞ্জা জব্দ। আৰক্ষী আটক কৰে দুধৰ্ষ গাঞ্জা ব্যৱসায়ী। 95 কিলোগ্ৰাম নিষিদ্ধ গাঞ্জাৰ আন্তঃৰাষ্ট্ৰীয় মূল্য 47,50,000 টকা। বৰ্তমানলৈ ইমানেই। চাই থাকক সুহানা লাইভ। ধন্যবাদ।